নমস্কাৰ আজিৰ ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম যে টেৰ' কাৰ্ডে আমাক কেনেকৈ সহায় কৰে যে টেৰ' কাৰ্ডে আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰে ধৰক কোনোবা কেৰিয়াৰ চিলেকশ্যন কৰিব বিচাৰিছে তেওঁ বিজনেছ কৰিলে ভাল হ'ব নে চাকৰি কৰিলে ভাল হ'ব বা ডিচিশ্যন ল'ব পৰা নাই নিজে তেনে ক্ষেত্ৰত তেওঁ টেৰ' কাৰ্ডৰ সহায় ল'ব পাৰে বা আপুনি ধৰি লওক এতিয়া বিয়াৰ উপযোগী হৈছে বা বিয়াৰ কাৰণে আপোনাৰ কিছুমান নতুন খবৰ আহি আছে বা দেখা পাইছে যে পাত্ৰ বা পাত্ৰী যিসকল আহিছে আপোনাৰ ভালে লাগিছে কিন্তু ডিচিশ্যন ল'ব পৰা নাই কোনজনৰ লগত বিয়া হ'লে আপোনাৰ ভাল হ'ব এনে ক্ষেত্ৰতো আপুনি টেৰ' কাৰ্ডৰ সহায় ল'ব পাৰে বা কেৰিয়াৰ চিলেকশ্যনৰ ক্ষেত্ৰত বা আপুনি বিজনেছ কৰিলে লাইফত বেছি ছাকচেছফুল হ'ব নে চাকৰি কৰিলে আপোনাৰ বেছি ভাল হ'ব এইবিলাক বস্তু আপুনি জানিব পাৰে তাত আপুনি যোনটো সঠিক ৰিজাল্ট পাব যোনটো ডিভাইন গাইডেঞ্চ পাব সেইটো আপোনাৰ কেৰিয়াৰ বহুত সহায় কৰিব ঠিক এনেই যিকোনো লাইফৰ চিটুৱেশ্যনত বা কিছুমান মানুহ দেখা যায় যে বহুত বেমাৰ হৈ থাকে ঘনে ঘনে বেমাৰ হৈ থাকে বিভিন্ন ঔষধ খায় বিভিন্ন টেষ্ট কৰে বহুত মেডিকেল ৰিপৰ্ট ওলায় কিন্তু চব নৰ্মেল দেখায় তথাপি তেওঁ সুস্থ নহয় কিবা এটা বেমাৰ হৈ থাকে সেনে ক্ষেত্ৰতো আপুনি টেৰ' কাৰ্ডৰ সহায় ল'ব পাৰে যে আপোনাৰ ক'ত ব্লকেজ হৈ আছে কি বাধা হৈছে যেনে আপুনি হয়তো জানে 7 চক্ৰৰ বিষয়ে আমি ইয়াত 7 চক্ৰ স্প্ৰেড কৰি কিনে আমি গম পাওঁ যে ক'ত কি সমস্যা হৈ আছে আৰু সেইমতে যদি আপুনি স্পিৰিচুৱেল হিলিং যেনে ৰেকি হিলিং লয় বা অন্য মডেলিটিছৰ হিলিং লয় তেতিয়া আপুনি হয়তো সোনকালে ৰিকভাৰ কৰিব আৰু যিবিলাক মেডিচিন লৈ আছিল হয়তো মেডিচিন লোৱা লেভেলটো আপোনাৰ অলপ কমি আহিব আৰু কম দিনতে আপুনি ৰিকভাৰ কৰিব পাৰিব যে লাইফৰ সকলো মুহূৰ্ততে আপোনাক টেৰ' কাৰ্ডে সহায় কৰিব পাৰে আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু কিবা যদি জানিব বিচাৰে এই বিষয়ে কমেণ্ট কৰিব মই নিশ্চয় চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আপোনাক জনাবলৈ কাৰণে ধন্যবাদ